ভবা কথা নহয়, সিদি বাটত আছে কণাবিধি। মই ভাবিছিলোঁ আজি ৰিহানক স্কুলৰ পৰা আনি বিহু ঢুলীয়া সজাই ধুনীয়াকৈ কপৌ ফুলজোপাৰ লগত এটা ধুনীয়া ৰিলছ বনাম বা ভিডিঅ' এটা বনাই ৰাখিম আৰু নহ'লে দুকপিমান ফটো তুলিম। কিন্তু কি হ'ল জানেনে, যিহেতু তাৰ হোৱাৰ সময়, গতিকে তাৰ মুখখন একদম গুমোটা হৈ থাকিলে আৰু অকণমানো নাহাহিলে বা ভিডিঅ'টো কৰিবলৈ নিদিলে, আমনিহে কৰিলে। গতিকে মই কপৌ ফুলজোপা অকলে এনেকৈ তুলি ৰাখিলোঁ। আমাৰ আগফালেই ফুলিছে, বৰ ধুনীয়া লাগে। আৰু এতিয়া যে আমাৰ ইয়াত ইমান ধুনীয়া ধুনীয়াকৈ, আমাৰ ইয়াত মানে গোটেই আমাৰ বিহুৰ ওচৰত মানে সকলোতে ইমান ধুনীয়াকৈ ফুলিছে, বৰ ধুনীয়া লাগিছে কপৌ ফুলখিনি। সেইবাবেই ভাবিছিলোঁ আচলতে ইয়াতে তাৰ লগত এটা ধুনীয়াকৈ ঢোলৰ সাজত তাক ঢুলীয়া নিচিনা বনাম, কিন্তু নহ'ল। সি গৈ ভিতৰত শুই থাকিলে। গতিকে মই দুখনমান ফটোহে তুলি ৰাখিলোঁ। এনেই খৰধৰকৈ তোলা হ'ল। আচলতে এইকেইখনেই হৈছে ফটোকেইখন, একদম ধাম ধুম যি পাৰিছোঁ তেনেকৈ বনাইছোঁ। কাৰণ জানে আপোনালোকে সৰু ল'ৰা ছোৱালী টোপনি ধৰিলে কিমান আমনি কৰে। এইকেইখনেই ফটোকেইখন, একদম ভৰ দুপৰীয়া ঘৰৰ সকলো মানুহ শুই আছে আৰু আমি এইফালে সাজি কাচি বিহুৰ বাবে ফটোশ্বুট কৰিছোঁ। তো কেনেকুৱা লাগিলে ফটোকেইখন